নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ আৰু নদিয়াল ব্লগৰ আজি আচলতে মই নিজে আজি উপস্থিত আছোঁ ORS গ্ৰুপৰ লগত আৰু আমাৰ ORS গ্ৰুপৰ সদস্যসকল ইতিমধ্যে আহি পাইছেহি। কথাটো হৈছে কি, ORS গ্ৰুপে এই গাঁওখনলৈ আচলতে গাঁৱে গাঁৱে কিয় ঘূৰি আছে আৰু কি কাৰণত ঘূৰি আছে আজি তাকে দেখুৱাবলৈ যাম আৰু ক'ত ক'ত যাম সেইখিনি দেখুৱাই থাকিম। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আচলতে মই প্ৰথম ভিডিঅ'টোত এইটো ক'ব লাগিব, ORS গ্ৰুপৰ মেইন উদ্দেশ্যটো কি, আচল উদ্দেশ্যটো কি। ORS গ্ৰুপে আজিলৈকে বহুত ধৰণৰ কাম কৰি গৈছে। মই আগতো ভিডিঅ' দিছোঁ যে আইতা এগৰাকীক বৃদ্ধা আশ্ৰমলৈ পঠিওৱা, এনেধৰণৰ ভিডিঅ'বিলাক দি থাকোঁ মাজে মাজে। যিটো অনুষ্ঠানত মই যাওঁ সেই অনুষ্ঠানবিলাকৰ ভিডিঅ'বিলাক মই দি থাকোঁ। কিন্তু আজি আকৌ লগ পাইছোঁ আমাৰ গ্ৰুপৰ সদস্যসকলক। আচলতে এই কাৰ্যসূচীটো হৈছে ORS গ্ৰুপৰ এই কাৰ্যসূচীটো কোৱা হয় ওম কাৰ্যসূচী, আৰু গহপুৰ আঞ্চলিকে এই ওম কাৰ্যসূচীটো কৰি আছে, গাঁৱে গাঁৱে কৰি আছে। আজি আহিছে এইখন গাঁৱলৈ, মিলনপুৰ গাঁৱলৈ, আচলতে আমাৰ গাঁৱলৈ, আৰু মোকো মাতিছিলে, ময়ো আহি পাইছোঁহি। প্লাছ মই এই ORS গ্ৰুপৰ এজন মেম্বাৰে হয়, সদস্য হয়। কিন্তু ইয়াত কি হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এইফালে আপোনালোকে বেনাৰখন দেখিবলৈ পাইছে ORS বস্ত্ৰ বেংক। ORS বস্ত্ৰ বেংক বুলি লিখা আছে। উদ্বোধনী তাৰিখ হৈ গৈছে 1 জুলাই দিনা, 1 জুলাই 2023। আৰু ইয়াত লিখা আছে আপোনাৰ পিন্ধিব পৰা যিকোনো কাপোৰ ইয়াত থৈ যাওক, অনুগ্ৰহ কৰি ফটা কাপোৰ নাৰাখিব। গহপুৰ আঞ্চলিক সমিতি, বিশ্বনাথ জিলা, মুখ্য কাৰ্যালয় বিশ্বনাথ চাৰিআলি, অসম। দেখিছে গোটেইখিনি মই আপোনালোকক বেনাৰখন দেখুৱাই দিলোঁ। আৰু এইফালে আমাৰ সতীৰ্থসকল আছে গহপুৰ আঞ্চলিকৰ, ORS গ্ৰুপৰ গহপুৰ আঞ্চলিকৰ এই সতীৰ্থসকল আহি পাইছেহি আৰু আহিবলৈ আছে, মই দেখুৱাই থাকিম। আচলতে মেইন কথাটো হৈছে কি, ইয়াৰ আচলতে কথাটো হৈছে এই শীতকালীন সময়ত বিভিন্নজনে হয়তো ঠাণ্ডাত কঁপি থাকিবলগীয়া হৈছে, আৰু তেনেধৰণৰ ব্যক্তিসকলক এই ORS গ্ৰুপে কাৰ্যসূচীৰে এই ORS গ্ৰুপে বিভিন্নজনক এনেধৰণে কাপোৰ কানি যোগান ধৰি আহিছে। তাৰে মই দুটামান আপোনালোকক দেখুৱাবলৈ যাম, দুজনমানক দিয়া দেখুৱাবলৈ যাম, আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। ভাল লাগিলে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনাৰ ঘৰত যদি আছে তেনেধৰণৰ অলপ নিপিন্ধা ভাল কাপোৰ, তেনেহ'লে আমাৰ ORS বেংকত জমা। প্ৰথম কথা হৈছে, আমি এইজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তি আজি প্ৰায় 15-16 বছৰ ধৰি এনেকৈ বিচনাত পৰি আছে। সেই ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ, মানে তেওঁ কঁকালৰ পৰা ভৰিলৈকে এই অংশখিনিয়ে কাম নকৰা হৈ গৈছে, অচল হৈ পৰিলে। আজি 15-16 বছৰ ধৰি এনেকৈ বিচনাত পৰি আছে। গতিকে তেওঁক আমি এখন নতুন কম্বল দিবলৈ আহিলোঁ, যে তেওঁ জাৰত সকাহ পায়, জাৰত যাতে পায়। সেইকাৰণে আমাৰ অনুষ্ঠানটোৰ নাম ৰখা হৈছে অনুষ্ঠান। গতিকে চাওক, তেওঁ মনটো আনন্দিত হৈ উঠিছে। কিন্তু কিহৰ কাৰণে দিছে এইটো মই জানিব লাগিব নহয়। এইটো কিহৰ মানে কি, আমি এটা NGOত কাম কৰোঁ, ORS বুলি কয়। এই ORSৰ পৰা আমি মানে কোনো সুবিধা, আমি NGOটো আমি নতুনকৈ খুলিছোঁ। আমাৰ উৎপল শিৱম ডাঙৰীয়াৰ ঘৰ হৈছে কুচনতলাত, জামুগুৰি। তেওঁ মানে এটা NGO খুলিছে ORS নামৰ। আমি গোটেই সদস্য, আমি মানে দুখীয়া মানুহক এনেকৈ সহায় কৰোঁ, মানে যাৰ নেকি কোনোবা চলা ফুৰা কৰিব নোৱাৰে, কোনোবা অন্ধ মানুহ, কোনোবা বুঢ়া মানুহ, এতিয়া ঠাণ্ডাৰ দিনত মানে আমি বিলাওঁ, মানে বুজি পালা। ঠাণ্ডা দিনৰ কাৰণে এইটো হেৰি লোৱা হৈছে, পদক্ষেপ লোৱা হৈছে। বা বিহুতো আমি আহোঁ, গামোচা চামোচা দিওঁ, ধুতি দিওঁ, কাৰোবাক কাপোৰ দিওঁ, গেঞ্জি দিওঁ, তেনেকৈ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ থকা হয় ORS গ্ৰুপৰ তৰফৰ পৰা। বিভিন্ন ঠাইত বিভিন্ন ধৰণে এনেধৰণৰ পদক্ষেপবিলাক লৈ থকা হয়। অন্ধৰ কথা গম পাবৰ কাৰণে আহিলোঁ। 20 বছৰতে পৰিছে, 16 বছৰ হ'ল, 20 বছৰ পায় এতিয়া, কেইবছৰ হ'ল, 16 বছৰ। কেইবছৰ হ'ল ইয়াৰ পৰি থকা? 15 বছৰ, 16 বছৰ। এইফালে চাওক, এইজন ককাৰ আচলতে মুখখন চাই লওক আগতে, এই মানুহজনৰ মুখখন চাওক। আজি ORS গ্ৰুপে কেনেধৰণৰ এজন মানুহৰ ওচৰত আহি এখন নতুন কম্বল দিবলৈ আহিছে, মানে সক্ষম হৈছে চাওকচোন। বা কেনেধৰণে এজন মানুহক এখন কম্বল দি অকণমান সকাহ দিছে, সেই বস্তুটো আপোনালোকে আচলতে লক্ষ্য কৰক। গতিকে ORS গ্ৰুপৰ এনেধৰণৰ কামবিলাকক বা এনেধৰণৰ পদক্ষেপবিলাকক ময়ো কিন্তু অন্তৰৰ পৰা প্ৰশংসা কৰিছোঁ। কাৰণ আমাৰ যিজন হেড আছে, তেওঁ যিবিলাক ডিচিশ্যন লৈছে, সেই ডিচিশ্যনবিলাক আচলতে খুব ভাল। আগত আমাৰ হেডৰ নাম কৈ গৈছে, গতিকে মই আকৌ দুনাই ক'ব নালাগে নিশ্চয়। গতিকে চাওক, এই আইতাগৰাকীকো আমি এখন চল দিছোঁ, নতুন চল এখন আইতাগৰাকীলৈও আগবঢ়ালোঁ। কাৰণ তেওঁলোকৰ অৱস্থাটো একেবাৰে বেয়া,
সেইকাৰণে আমি অকণমান সকাহ দিবৰ বাবে ওলাই আহিছিলোঁ আৰু এনেকৈ আচলতে যোৱাকালি এনেকৈ তিনিখনকৈ গাঁৱত গ'লোঁ আৰু বিশেষ মানুহৰ ঘৰত গ'লোঁ মানে যে সকলো ঘৰতে দিমগৈ সেইটো কথা নহয় যে দুখীয়া হ'ল বুলিয়ে দিম সেই তেনেধৰণৰ কিন্তু কথা নহয় এইফালে চাওক এয়া আইতা এগৰাকী ঘৰত আহিলোঁ য'ত নেকি কাচিন তেলৰ চাকি জ্বলি আছে এতিয়াও লাইনৰ পোহৰ পোৱাগৈ নাই এই আইতাজনীৰ ঘৰত মাত্ৰ কাচিন তেলৰ চাকি জ্বলি আছে গতিকে এনেধৰণৰ আইতা এগৰাকীক আমি অকণমান সহায় কৰাত বা অকণমান কিবা কৰি দিয়াত আচলতে আমাৰ বেয়া হয় জানো বা কোনোবা এজন ব্যক্তিৰ বেয়া হ'ব জানো গতিকে যিসকলে পাৰে সেইসকলে কৰিব লাগিব ইয়াৰ নতুন চাদৰ মেখেলা এইবিলাকো লৈ আহিছোঁ আইতাৰ কাৰণে নতুন চাদৰ মেখেলা আনিছোঁ নতুন ব্লেংকেট আনিছোঁ বিভিন্ন ধৰণৰ যাক যেনেকৈ পাৰিছোঁ মানে এনেধৰণৰ বিশেষ ব্যক্তিসকলক অকণমান সকাহ দিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু কৰি যাম লগতে আপোনালোকৰ আশীৰ্বাদো লাগিব ঠিক আছে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু আপোনালোকৰ মন্তব্য জনাব ORS গ্ৰুপে আজি যিবিলাক পদক্ষেপ লৈ আছে সেই পদক্ষেপবিলাক আপোনালোকে কেনেধৰণে আদৰি লৈছে বা কেনেধৰণে আপোনালোকে ক'ব বিচাৰে সেই কথাটো অকণমান জনাব কমেণ্ট এটা কৰি এইফালে চাওক আমি বস্তি এটাত আহিছিলোঁ বাগানীয়া এৰিয়া এটাত আহিছোঁ একেবাৰে শেষৰ গাঁওখন এই সৰু পোৱালিবিলাক দেখিছেনে আচলতে সৰু ল'ৰা ছোৱালীকেইটা আমি পিন্ধাই দিছোঁ দেই কাপোৰ এনেকৈ আছিলে এয়া চাওক এয়া জুই য'ত নেকি কাৰেণ্টৰ সুবিধাই নাই জুই জ্বলি আছে আৰু জুই টাপি এনেকৈ সেকি জুই টাপ লৈ এনেকৈ বহি আছিলে আৰু আমি তাত অহাৰ কাৰণে তেওঁলোকৰ ঘৰখন কিন্তু বিৰাট আনন্দিত হৈছে 1 মাহ হোৱা নাই বাচ্চাটো মই সুধিছিলোঁ 1 মাহ হোৱা নাই বুলি কৈছে গতিকে ইমান সৰু বাচ্চা মই সুধিছিলোঁ মানে বাচ্চাটো 1 মাহে সম্পূৰ্ণ হোৱা নাই আৰু তাৰ কাৰণে আমি কিছুমান কাপোৰ দিলোঁ এই সৰু বাচ্চাকেইটা দেখিছেনে গতিকে কাপোৰ পিন্ধাই দিছোঁ সিহঁতক গতিকে আপোনালোকক এটা কথাই ক'ম যে আপোনালোকৰ যদি এনেধৰণৰ কাপোৰ কানিবিলাক আছে যে থৈ দিছে খুব ধুনীয়া হৈ আছে সেই কাপোৰবোৰ আপোনালোকে কিন্তু আমাক দিব পাৰে অসমৰ প্ৰত্যেকখন জিলাতে ORS গ্ৰুপৰ একোটা কেন্দ্ৰ আছে বস্ত্ৰ বেংক আছে গতিকে তেখেতলোকৰ লগত আপোনালোকে যোগাযোগ কৰি বস্তুখিনি দিব পাৰে কিন্তু ধন্যবাদ